সৃষ্টি সম্ভৱা প্ৰথাৰৰ আখৰাৰ সোণগুটিৰে নদন বদনেৰে এয়া চৰাইদেউ জিলাৰ সাপেখাতিৰ অঞ্চলসমূহৰ পথাৰ। হালোৱা ৰোৱনীৰ কিৰিলিত জীপাল কৰি উঠা আহাৰ শাওনৰ পথাৰৰ ন ভুইৰ গোজ দিয়াৰ সুফল এয়া আহিন মাহ। উশাহ ঘূৰাবলৈ সময় নোহোৱা ব্যস্ততাৰ এয়া এতিয়া খেতিয়কৰ কষ্টৰ ফল। ৰ'দ বৰষুণত দেহা কলা পৰি যোৱা পৰিশ্ৰমৰ মাহেই আছিল আহাৰ শাওন মাহ। নিজস্ব বৈশিষ্ট্যতা সোণোৱালী বছৰ দিনৰ সপোন, যি সপোনত আছে সৃষ্টি সম্ভৱা। সোণগুটিৰ থোকবোৰ লহপহকৈ বাঢ়ি বতাহত হালি জালি নাচিব ধৰিছে। সোণগুটিয়ে খেতিয়কৰ মনলৈ নতুন আশাৰ বতৰা আনিছে। কৃষকসকলে পথাৰত সোণগুটিবোৰ দেখি আনন্দত আপোন পাহৰা হৈছে। শাওনৰ বোকাময় পথাৰৰ আলিতেই তৰাপুলি এডাল নাইবা ক'লা কচু এজোপা, হেলজ গছৰ ডাল ৰুই তামোল পাণ এযোৰ দি গুৰুক দিম ভকতক দিম বুলি আই লক্ষ্মী নদন বদন হৈ উঠিবলৈ মনতে প্ৰাৰ্থনা কৰি গৃহস্থই প্ৰথম গোজ ৰোৱাৰ পাছতেই ৰোৱনীয়ে ন ভুই ৰুবলৈ আৰম্ভ কৰাৰ এয়া আহিন মাহৰ খেতিয়কৰ বছৰটোৰ কাৰণে কষ্ট কৰাৰ সোণগুটি। আৰু ২-৩ মাহৰ পাছতেই ব্যস্ত হৈ পৰিব দাৱনীসকল আৰু আই লক্ষ্মীক আদৰি নিজৰ ভঁৰালত সুমুৱাব। খেতি মানে আমি প্ৰতি বছৰে কৰোঁ। আমাৰ কি হ'ল, এইবাৰ হ'লেও মানে আন বছৰতকৈ অলপ যথেষ্ট ভালকৈ কৰা হৈছে। বিশেষকৈ লকডাউনত আমি ঘৰতে থাকিলোঁ নাই, বিশেষকৈ আমাৰ খেতিকেইটাত বেছি ভালকৈ মনোনিৱেশ কৰা হ'ল। আৰু আমাৰ যিখিনি কষ্ট অথলে যোৱা নাই বুলি ভাবিছোঁ। আমাৰ মানে মৰমৰ সোণগুটিখিনি আগতকৈ আমি যথেষ্ট এবাৰ মানে ভাল দেখিছোঁ, ভাল উৎপাদন হ'ব বুলি ভাবিছোঁ। আৰু আমাৰ এই কৃষকসকলে লগতে যিবিলাক মানে সাৰ দৰৱ প্ৰয়োগ কৰিছিলে, যথেষ্ট ভাল ফল পাইছে। আৰু বিশেষকৈ মাটিবিলাক এবাৰ আগতকৈ মানে ভালকৈ চহ হৈছে। যিহেতু আমি লকডাউনৰ কাৰণে বেলেগ কামত যাব নোৱাৰিলোঁ, ব্যস্ত হৈ থকা খেতি পথাৰত বেছিকৈ আমি লাগিলোঁ, গতিকে ভাল হ'ব বুলি ভাবিছোঁ। আৰু আমাৰ এই উৎপাদনে আমাৰ যিটো কপালৰ ঘাম মাটিত পেলাই যিটো খেতি কৰিছোঁ, আমি কষ্ট কৰিছোঁ যথেষ্ট, সেইখিনি ফলৱতী হ'ব বুলি আশা কৰিছোঁ। আৰু এতিয়ালৈকেতো আমি সকলো ঠিকেই দেখিছোঁ। আৰু আমাৰ আইসকলেও যিখিনি ত্যাগ কৰিলে, কষ্ট কৰিলে, আমাৰ ৰোৱনী দাৱনীকে আদি কৰি সকলোখিনি যথেষ্ট ভাল হৈছে, ভাল হ'ব। আৰু অহা 2 মাহৰ ভিতৰতে আমি মৰমৰ আমাৰ সোণগুটিখিনি আমি পথাৰৰ পৰা ধুনীয়াকৈ চপাই নিবলৈ সক্ষম হ'ম। আৰু আমাক সোণগুটিয়ে পথাৰলৈ এতিয়া ৰিঙিয়াই মাতিছে, আমি আগবাঢ়ি আহিম দিনক দিনে। পথাৰখনে আমাক আউলি মাতিছে, সদায় আমাক হাবিয়াস কৰি তুলিছে পথাৰলৈ আহিবলৈ, আমাৰ সোণগুটি চপাই আনিবলৈ, চাবলৈ। চৰাইদেউৰ পৰা মৃদুল দেৱীৰ ৰিপৰ্ট, অসম টুডে।